নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আকৌ মই অমিতা খেতিৰ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ বিষয় হৈছে যে অমিতা গছবোৰৰ যিটো ভাইৰাছজনিত বেমাৰসমূহ লাগিলে গোটেই বাৰীডোখৰত যিটো বিয়পি যায়, সেই বেমাৰটো নিয়ন্ত্ৰণ আমি কেনেদৰে কৰিব পাৰি। বন্ধুসকল, আমাৰ গাঁৱৰে এজন খেতিয়কে অমিতা খেতি কৰিছে, কিন্তু সময়মতে যিটো ফাংগিচাইড স্প্ৰেয়াৰ নকৰাৰ কাৰণে তেওঁ অমিতা গছবোৰ প্ৰায় এনেকুৱা অৱস্থা হৈছেগৈ। প্ৰথমে তেওঁ এজোপা দুজোপা গছত লাগি গৈছিলে, কিন্তু বৰ্তমান তেওঁ প্ৰায় গোটেই বাৰীখনতে এই বেমাৰটো বিয়পি যাবলৈ ধৰিছে। বন্ধুসকল, আপোনালোকেও যদি অমিতা খেতি কৰিছে আৰু আপোনালোকৰ বাৰীডোখৰত যদি এনেদৰে ভাইৰাছজনিত বেমাৰসমূহ এজোপা দুজোপা গছত লাগিবলৈ ধৰিছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব। আজি এই ভিডিঅ'টো এই বেমাৰটোৰ সম্পূৰ্ণ প্ৰতিকাৰৰ কাৰণে কি দৰৱ ব্যৱহাৰ কৰিব লাগে, কেনেদৰে ব্যৱহাৰ কৰিব, সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। এইটো বেমাৰৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছিলোঁ। তেতিয়া মই কৈছিলোঁ যে আপোনালোকে চাফ ফাংগিচাইড স্প্ৰেয়াৰ কৰি থাকিব। চাফ ফাংগিচাইড স্প্ৰেয়াৰ কৰি থাকিলে কি হয় যে এই বেমাৰটো বহু ক্ষেত্ৰত নিয়ন্ত্ৰণ হৈ থাকে আৰু আপোনালোকৰ বাৰীডৰা এই বেমাৰটোৰ পৰা বাচি থাকে। কিন্তু চাফ ফাংগিচাইড স্প্ৰেয়াৰ নকৰাৰ বাবে যিহেতু গোটেই বাৰীডোখৰতে এতিয়া লাহে লাহে গোটেই বেমাৰটো ধৰিছে, সেইকাৰণে আমি কিছুমান বেলেগ দৰৱ ইয়াত ব্যৱহাৰ কৰিব লাগিব। অমিতা পাতবোৰ এনেদৰে হালধীয়া হৈ অহা বা কোচ খাই অহাৰ আঁৰত থ্ৰেড বা হোৱাইট ফ্লাই নামৰ এই দুটা পোক থাকে। এই পোক দুটাই কি কৰে, অমিতা পাতখিলাৰ পাছফালে থাকি পেলাই পাতখিলাৰ যিটো ৰস, সেই ৰসটো শুহি খাই পেলাই আৰু পাতখিলা লাহে লাহে কোচ খাই আহে আৰু মৰি যায়। বন্ধুসকল, এই পোক পৰুৱাসমূহ নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে আমি তিনিটা দৰৱ ব্যৱহাৰ কৰিম। প্ৰথমটো হ'ল আমি BioR303। বন্ধুসকল, এই পাতবোৰ কোচ খাই যোৱাৰ বেমাৰটো নিয়ন্ত্ৰণ কৰি ৰাখে আৰু পাতবোৰ আকৌ ভাল কৰি নিয়ে। ইয়াৰ ড'জটো হ'ল 1 লিটাৰত 1 ml কে আপোনালোকে ব্যৱহাৰ কৰিব। বন্ধুসকল, ইয়াৰ লগত আমি মিলাম এডমায়াৰ ইনছেক্টিচাইড ব্যৱহাৰ কৰাৰ মূল কাৰণ এইটোৱে যে হোৱাইট ফ্লাই বা থ্ৰেড এই দুটা পোক নিয়ন্ত্ৰণ কৰি ৰাখে আৰু আপোনালোকৰ বাৰীখনত এই পোকবোৰ বিয়পি যাবলৈ নিদিয়ে। বন্ধুসকল, ইয়াৰ এক পেকেটত 2 গ্ৰাম থাকে। 2 গ্ৰাম আপোনালোকে এক স্প্ৰেয়াৰত ব্যৱহাৰ কৰিব লাগিব। এই দৰৱটো ব্যৱহাৰ কৰিলে এই পোকবোৰ নিয়ন্ত্ৰণ হৈ থাকে। ইয়াৰ লগত 3 নম্বৰতে আমি ব্যৱহাৰ কৰিম ফাংগিচাইড। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো দেখিছে গছজোপাৰ পাতবোৰ যেনে চাইডে চাইডে শুকাই আহিছে আৰু এইটো ভাইৰাছজনিত বেমাৰ। ইয়াৰ কাৰণে আমি যদি ফাংগিচাইড স্প্ৰেয়াৰ নকৰোঁ, তেতিয়াহ'লে কি যায়, এই বেমাৰটো গোটেই বাৰীখনতে বিয়পি পৰিব আৰু আপোনালোকৰ অমিতাজোপা গ্ৰোথ খুব কমি যাব। বন্ধুসকল, আমি ফাংগিচাইড ব্যৱহাৰ কৰিছোঁ ব্লু কপাৰ। যিহেতু ব্লু কপাৰে এই পাত শুকাই যোৱা বেমাৰটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি দিয়ে আৰু আপোনালোকৰ গছজোপা ভাল কৰি তোলে। এতিয়া যিহেতু বাৰিষা দিন আহিলে, বৰষুণ বেছি হ'লেও অমিতা গছবোৰ কিছুমান দেখা যায় যে শিপাবোৰ গেলি যায় আৰু তলফালৰ পৰা শুকাই আহে। বন্ধুসকল, সেই বেমাৰটো এই ব্লু কপাৰে নিয়ন্ত্ৰণ কৰি ৰাখে। সেই বন্ধুসকল, আপোনালোকে এই তিনিটা দৰৱ ভালদৰে মিক্স কৰি পেলাই 1 মাহত প্ৰায় 3 বাৰমান স্প্ৰেয়াৰ কৰি দিলে এটা ভাল ফল পাব। বন্ধুসকল, অমিতা গছৰ বেমাৰৰ সৰু ভিডিঅ'টো এনেদৰে আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।